গোধনৰ সৈতে ভয়ংকৰ কাণ্ড পুৱাই সৰুপথাৰৰ খকনগুৰিত উত্তপ্ত পৰিস্থিতি পশুধনৰ দানাৰ সৈতে কীটনাশক দ্ৰব্য মিহলাই দিয়াৰ সন্দেহ গিৰিশ গগৈ নামৰ এজন লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত টেঙানী খকনগুৰিত পুৱাই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি পশুধনৰ মৃত্যুক লৈ টেঙানীত সৃষ্টি হয় উত্তেজনা গিৰিশ গগৈ নামৰ লোকজনৰ বিৰুদ্ধে পশুধন নিধনৰ গুৰুতৰ অভিযোগ গিৰিশ গগৈয়ে তেখেতৰ দোকানৰ বাৰান্দাত নিশা 6খনকৈ থালিত দানাৰ সৈতে কীটনাশক দ্ৰব্য মিহলাই থৈ যোৱা খাদ্য খোৱাৰ পিছতে পশুধনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ঘটনাটো আমি গম নাপাওঁ প্ৰথম তাৰপিছতে এজন দাদাই গৈ পেলাই ৰাতি 1:30 বজাত আমাখন মাতি পেলাই কৈছে যে তোমালোকৰ গৰুজনীয়ে ধপধপাই আছে আহাচোন তাৰপিছতে আমি দুজন আহিছোঁ দেখিছোঁ গৰুজনী ধপধপাই মানে মৰিবলৈ লৈছে মৰা নাই তেনেকুৱাত পাইছোঁহি তাৰপিছতে ইজনী গৰুৰ কথা ক'ব নাই ইজনী গৰু চালোঁ তাৰপিছতে মই এই ল'ৰাটোৰ লগত ছেকেণ্ডৰ লগত গৈ পেলাই বোলো ব'লাচোন বান্দাত চাওঁ বাবুৱে দৰৱ দিম কৈ থাকে গৰুবোৰক হেৰি কিজানি দৰৱ চব দিলে নেকি বোলো ই তাহাঁতে গৈ দেখিছোঁ চৰিয়া এটাত ডিছত 5 ভাগ দেখিছোঁ তাহাঁতে প্ৰবীণ দা হ'লে ৰাতি ফোন কৰিছে বাবুৱে যে গৰুবোৰ আপোনালোকৰ বান্ধক হেৰি এইবোৰ কিবা কিবি নিমখ চিমখ খাইছে আৰু চোতাল তোতাল এইবোৰ লেতেৰা কৰিছে বান্দাবোৰ তেনেকৈ বুলি তেহেঁতক ফোন কৰিলে কিন্তু অইন কাকো নাই কোৱা হেৰি উল্লেখ্য যে নিশা প্ৰায় 1:30 বজাত স্থানীয় ঘননাথ নামৰ এজন লোকে পদূলিলৈ আহি এজনী গাই গৰুৱে চটফটাই থকা দেখি গৰুৰ গৰাকীৰ লগতে স্থানীয় 2-এজন ব্যক্তিক উক্ত স্থানলৈ মাতি অনাৰ পাছতেই ঘটনাৰ কাৰণ বিচাৰি ইফালে সিফালে চাওঁতে গিৰিশ গগৈয়ে তেখেতৰ দোকানৰ বাৰান্দাত থৈ দিয়া থালিসমূহ প্ৰত্যক্ষ কৰে ৰাইজে উল্লেখ্য যে পূৰ্বেও গিৰিশ গগৈ নামৰ ব্যক্তিজনে পশুধন হত্যা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে অৱশ্যে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমে কৰা প্ৰশ্নত ব্যক্তিজনে নস্যাৎ কৰিছে এই বিষয়টি আমি দোকান খুলি পেলাই বন্ধ কৰি থৈছোঁ গধূলি সময়ত বন্ধ কৰি যোৱাৰ পিছত কেনেকৈ কি হৈছে তো এতিয়া ক'ব নোৱাৰিম এতিয়া দাবৰটো কিন্তু হয় আৰু সদায় কৈ থাকোঁ গৰু মানে কি থাকে খেদাই থাকোঁ সদায় কালিলৈকে খেদি আছোঁ গৰু নাই ক'ব নোৱাৰোঁ এতিয়া কোনে ঘৰত গুচি গৈছোঁ দোকান বন্ধ কৰি বাৰু 8টা 8:30 বজাত দোকান বন্ধ কৰি ঘৰলৈ গৈছোঁ এই নিমখ বাহিৰতে আছে তেনেকৈ ধৰক বা সেইটো ব্যায়ামটো বাহিৰতে থাকে তেনেকৈ থাকে উল্লেখ্য যে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ কেইঘণ্টামান পূৰ্বে গাঁওখনৰে আন এজন লোকক তেওঁলোকৰ গৰুসমূহ যিকোনো প্ৰকাৰে সেই স্থানৰ পৰা লৈ যাবৰ বাবে অনুৰোধ জনাইছিল এইজন গিৰিশ গগৈয়ে মই গৰু মৰিছে এই কথাটো গম পাইছোঁ ৰাতি 3টামান বজাত কিন্তু তাৰ আগতে এটা ঘটনা হৈ গৈছে ঘটনাটো হ'ল কি মোক প্ৰায় ৰাতি 8:46 হৈছে সেই সময়তে গিৰিশ গগৈ মই বাবু বুলি মাতোঁ সি মোক কৈছে যে আপোনালোকৰ গৰু মেলা আছে নেকি মই বোলো আমাৰ গৰু মেলা আছে কাৰণ ওচৰত গৰু চবৰে মেলাৰ কাৰণে ময়ো মেলোঁ আৰু মানুহে বান্ধিবলগীয়া হ'লেও মোৰ মাটিতেই বান্ধে মই এনেধৰণে কথাটো ক'লোঁ বোলে নহয় আপুনি যিকোনো প্ৰকাৰে গৰুকেইটা লৈ যাওক কাৰণ বাৰান্দাত হাগে মই বোলো বাৰান্দাত হাগে আৰু অকল মোৰ গৰুৱে নাহাগে চবৰ গৰুৱে হাগে তাৰপৰা বোলে নহয় আপুনি লৈ যাওকচোন যিকোনো প্ৰকাৰে তেতিয়া আমি মানে কি কৰিলোঁ গৰুকেইটা প্ৰায় 9টা 9:30 মানৰ ভিতৰত আমি মানে গৰুকেইটা ঘৰলৈ লৈ গ'লোঁ মোৰ গাই এজনী পোৱালি এটা আৰু দমৰা পোৱালি এটা সেই তিনিওটাই ধৰি পিনি আমি লৈ গ'লোঁ আৰু লৈ যোৱাৰ পিছত আৰু তেনেকৈ বিশেষ ক'ব নোৱাৰোঁ কিন্তু ৰাতি 1টামান বজাত 1:30 হ'ব নেকি তেনেকুৱাতে মানে আমাৰ ঘৰলৈ ফোন কৰিলে মোৰ বোৱাৰী এজনী তাই ক'লে যে তহঁতৰ গৰুকেইটা চাচোন কিবা হৈছে নেকি মৰিছে নেকি বোলো আমাৰ গৰু বন্ধা আছে নহয় বোলে কিবা খালে হ'বাই খকনগুৰিত বহুত গৰু মৰি আছে এনেকৈ ক'লে তেতিয়া আমি লৰালৰিকৈ গৈ পিনি এই ঘৰৰ গৰুকেইটা চালোঁ মোৰ কথা হ'ল মানে কি হ'ল এটা এনেকুৱা বহল তিনিআলি এটাত বিশেষকৈ মুকলি বাৰান্দা এখনত গৰু উঠি গৰুৱে হগাটো স্বাভাৱিক সেইটোক আচলতে মানুহে আক্ষেপ হিচাপে ল'ব নালাগিছিল ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হোৱাৰ পিছতেই উক্ত ঘটনাক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি শামকতাৰ লগতে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত কিন্তু সেই স্থানত নিশাৰ ভাগত যিহেতু বহু গৰু আছিল সেয়েহে পৰৱৰ্তী সময়ত আৰু অধিক পশুধন মৃত্যুমুখত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে সৰুপথাৰৰ পৰা মনোজ গগৈৰ ৰিপৰ্ট নেশ্যনেল এনি